সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে। কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে, মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ। এইটো বাধ্য হৈ আছিলে বীৰ লাচিত সেনা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে, তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবো যে পাৰ্টিত ৰাখিব নোৱাৰে। আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবো যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে। মই ভাবো যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে, যদি আত্মসন্মান আছে। আৰু কিন্তু আজিকালি প্ৰব্লেম কি, সংগঠনবিলাক অকল বহুত সংগঠন দেই, চব নহয়, আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে, মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ, লাইভলিহুড, জীৱন যাত্ৰা। গতিকে তেওঁলোকক মানে বহুত নিন্দা কৰিলেও, বহুত ঠেলিয়াই গতিয়াই আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে, নহলে পৰিয়াল চলাবলৈ দিগদাৰ হয়। সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে। কাৰণ শিৱসাগৰৰ মানুহে তেওঁ সাম্প্ৰদায়িক সংঘাত লগাবলৈ লৈছে বুলি তেওঁৰ নামটো লিখি দিছে, আৰু তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে, সাময়িকভাৱে তেওঁ এক্সপেল কৰিছে, সাময়িকভাৱে তেওঁ মুখ বন্ধ কৰি দিছে, সাময়িকভাৱে তেওঁক বিশ্ৰাম দিছে। গতিকে তাৰ পাছত কোনো সন্মান থকা মানুহে আচলতে আৰু সেই সংগঠন কৰিব নোৱাৰে। আনহাতে চিতু বৰুৱাৰ ক্ষেত্ৰত মানে চিতু বৰুৱাৰ ক্ষেত্ৰতো কোনেও এক্সপেল কৰিব নোৱাৰে, তেওঁৱে একমাত্ৰ মানুহ, তেওঁৰ নিজৰ সংগঠনত সভাপতি সম্পাদকো চাগে তেওঁৱে, গতিকে আৰু তেওঁকতো কোনেও এক্সপেল কৰিব নোৱাৰে। তেওঁ নিজে নিজে যদি নিজৰ বিবেচনাটো ঠিক কৰি নলয় তেতিয়াহ'লেতো উপায় নাই। আৰু ইউনিছ তামুলী কোনো দলৰ মানুহ নহয়, কোনো সংগঠনৰ মানুহ নহয়, তেওঁ এজন ইণ্ডিভিজুৱেল। গতিকে মই আশা কৰিম যে ইউনিছ তামুলীয়ে তেওঁৰ মুখখন চিৰকালৰ কাৰণে এনেকুৱা ধৰণৰ কথা কোৱা বন্ধ কৰিব, যিটো কথাই কালি শিৱসাগৰৰ মানুহক দুখ দিছে। আৰু আশা কৰিম শিৱসাগৰৰ যি আমাৰ মানে আপোনাৰ সম্প্ৰীতি, সহবাস, ধৰ্মীয় সহিষ্ণুতা, শিৱসাগৰে অসমৰ জাতীয়তাবাদক সদায় পথ দেখুৱাই আছে। সেই পথৰ পৰা শিৱসাগৰ যে বিচলিত নহয়, কালি নাগৰিক সভাই প্ৰমাণ কৰিলে। আৰু তাৰ পাছত শিৱসাগৰত যাতে আকৌ কোনেও সাম্প্ৰদায়িক সংঘাত লগাব নোখোজে। কিন্তু মই যিসকল